নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনহাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছোঁ গুৱাহাটী হাইকোৰ্ট বোমাৰে উৰুৱাই দিয়াৰ ইতিমধ্যে ভাবুকি প্ৰদান কৰিছে ইতিমধ্যে অজ্ঞাত ব্যক্তিৰ পৰা এই ভাবুকি আহিছে অজ্ঞাত ইমেইলৰ পৰা এই ভাবুকি আহিছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় দীঘলী পুখুৰী পাৰত অৱস্থিত এই গুৱাহাটী উচ্চ ন্যায়ালয়ত এক প্ৰকাৰ এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে উপস্থিত হৈছে গৈ বোমা নিষ্ক্ৰিয়কাৰী বিষয়াৰ লগতে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল বন্ধ কৰি দিয়া হৈছে ৰাজপথ বোমাতংকই এতিয়া বিৰাজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমগ্ৰ চৌহদ আৰু গুৱাহাটী উচ্চ ন্যায়ালয় এক প্ৰকাৰ যেন এই ভাবুকিৰ পিছতে এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হৈছে গৈ আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে গৈ বোমা নিষ্ক্ৰিয়কাৰী বিষয়া লগতে সেই ৰাজপথ সমুখৰ ৰাজপথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে বোমাতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদত এই মুহূৰ্তত সবিশেষ আপোনালোকৰ বাবে এই মুহূৰ্তৰ সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত বোমাতংক বোমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত উৰুৱাই দিয়াৰ ভাবুকি কোনো অজ্ঞাত লোকে প্ৰেৰণ কৰিছে এই ভাবুকি অজ্ঞাত একাউণ্টৰ পৰা আহিছে এই ভাবুকিটো ইমেইল যোগে প্ৰেৰণ কৰা এই ভাবুকিক লৈ এতিয়া আতংকিত কোনে কি উদ্দেশ্যলৈ এই ভাবুকি প্ৰেৰণ কৰিছে এতিয়াও সন্দেহৰ আৱৰ্তত এই মুহূৰ্তৰ সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত বোমাতংক বোমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত উৰুৱাই দিয়াৰ ভাবুকি কোনো অজ্ঞাত লোকে প্ৰেৰণ কৰিছে এই ভাবুকি অজ্ঞাত একাউণ্টৰ পৰা আহিছে এই ভাবুকিটো ইমেইল যোগে প্ৰেৰণ কৰা এই ভাবুকিক লৈ এতিয়া আতংকিত কোনে কি উদ্দেশ্যলৈ এই ভাবুকি প্ৰেৰণ কৰিছে এতিয়াও সন্দেহৰ আৱৰ্তত এই মুহূৰ্তৰ সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত বোমাতংক বোমাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত উৰুৱাই দিয়াৰ ভাবুকি কোনো অজ্ঞাত লোকে প্ৰেৰণ কৰিছে এই ভাবুকি অজ্ঞাত একাউণ্টৰ পৰা আহিছে এই ভাবুকিটো ইমেইল যোগে প্ৰেৰণ কৰা এই ভাবুকিক লৈ এতিয়া আতংকিত কোনে কি উদ্দেশ্যলৈ এই ভাবুকি প্ৰেৰণ কৰিছে এতিয়াও সন্দেহৰ আৱৰ্তত উপস্থিত হৈছে গৈ কেইবাগৰাকী আৰক্ষী শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছে গৈ বোমা নিষ্ক্ৰিয় কৰা বিষয়া ইতিমধ্যে আৰক্ষী আৰম্ভ কৰিছে ঘটনাৰ তদন্ত এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ত বোমাতংকই বিৰাজ কৰিছে ইতিমধ্যে এটা ইমেইলে এই আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে এটা ভাবুকিয়ে এই আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত সংঘটিত হৈছে এই ঘটনা গুৱাহাটী উচ্চ ন্যায়ালয়ত বৰ্তমান সময়ত এক প্ৰকাৰ যেন আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদেই উৰাই দিয়াৰ এক প্ৰকাৰ ভাবুকি প্ৰেৰণ কৰিছে কোনো অজ্ঞাত লোকে এটা ইমেইলৰ জৰিয়তে এটা অজ্ঞাত ইমেইলৰ জৰিয়তে কাৰ ইমেইল হয় ক'ৰ পৰা আহিছে সেই কথা এতিয়ালৈ আৰক্ষীয়ে তদন্ত কৰি উলিয়াব পৰা নাই কিন্তু এই ইমেইলটো অহা ভাবুকিৰ পিছতে এক প্ৰকাৰ আতংকৰ পৰিৱেশৰ সৃষ্টি কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভিতৰতে বোমা ৰখাৰ এক প্ৰকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰু ভাবুকি প্ৰদান কৰা হৈছে তেনেধৰণে আৰু ইতিমধ্যে বোমা নিষ্ক্ৰিয়কাৰী বিষয়া উপস্থিত হৈছেগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ সাধাৰণ ৰাইজ আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে অধিবক্তাসকলৰ মাজত আতংকৰ পৰিৱেশৰ সৃষ্টি হৈছে ন্যায়াধীশসকলৰ মাজত আতংক পৰিৱেশৰ সৃষ্টি হৈছে এক প্ৰকাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে সেই স্থানৰ পৰা উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে অজ্ঞাত লোকৰ পৰা আহিছে এই ভাবুকিটো অজ্ঞাত ইমেইলৰ পৰা আহিছে এই ভাবুকিটো আৰু এই ভাবুকিৰ পিছতে এক প্ৰকাৰ এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হৈছেগৈ আৰক্ষীৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া আৰক্ষীৰে গিজাইছে বৰ্তমান সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত হৈছেগৈ বোমা নিষ্ক্ৰিয়কাৰী বিষয়াসকল আৰু আৰম্ভ কৰিছে তদন্ত বন্ধ কৰি দিয়া হৈছে ৰাজপথ সমুখৰ যিটো ৰাজপথ আছে সেই ৰাজপথটো বন্ধ কৰি দিয়া হৈছে সেই অঞ্চল বৰ্তমান সময়ত এক প্ৰকাৰ আৰক্ষীৰ নিৰীক্ষণত ৰাখিছে আৰক্ষী উপস্থিত হৈছেগৈ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈছেগৈ বোমা নিষ্ক্ৰিয়কাৰী বিষয়া উপস্থিত হৈছেগৈ আৰম্ভ কৰিছে সমগ্ৰ ঘটনাৰ ওপৰত ইতিমধ্যে তদন্ত আৰু এই ভাবুকিৰ পিছতে এক প্ৰকাৰ আতংকময় পৰিৱেশে বিৰাজ কৰিছে এতিয়া দীঘলী পুখুৰী পাৰত অৱস্থিত এই গুৱাহাটী উচ্চ ন্যায়ালয় সেই স্থানৰ পৰাই উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে চৌহদেই উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে আৰু এই ভাবুকিৰ পিছতে এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে উপস্থিত হৈছেগৈ কেইবাগৰাকীও আৰক্ষী বিষয়া গুৱাহাটী উচ্চ ন্যায়ালয়ে নহয় ইয়াৰ পূৰ্বে
অজ্ঞাত লোকৰ পৰা ভাবুকি আহিছিলে চিটি চেণ্টাৰলৈ ভাবুকি আহিছিলে গুৱাহাটীৰ খ্ৰীষ্টান বস্তিৰ স্থিত যি চিটি চেণ্টাৰ আছে এই চিটি চেণ্টাৰলৈ ভাবুকি প্ৰদান কৰিছিলে কোনো অজ্ঞাত লোকে অজ্ঞাত ব্যক্তিয়ে অজ্ঞাত স্থানৰ পৰা গুৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছিলে চিটি চেণ্টাৰ আৰু দিনৰ ভাগতেই মল খালী কৰি দিছিলে নিৰাপত্তা আৰক্ষীয়ে মল খালী কৰি দিয়া হৈছিলে আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈছিল ভুৱা নিষ্ক্ৰিয়কাৰী বিষয়া উপস্থিত হৈছিল গৈ তন্নকৈ মলৰ আটাইকেইটা ফ্ল'ৰত অভিযান চলাইছিলে আৰু তাৰ পিছতেই এক প্ৰকাৰ পৰিৱেশ শান্ত হৈ পৰিছিলে ঠিক একেদৰে আকৌ আন এক ঘটনা সংঘটিত হৈছে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে বোমাৰ ভিতৰত ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া আৰক্ষীয়ে যাৰ বাবে আৰম্ভ কৰিছে তন্নকৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষী বিষয়াসকল উপস্থিত হৈছেগৈ বোমা নিষ্ক্ৰিয়কাৰী বিষয়াসকল উপস্থিত হৈছেগৈ বন্ধ কৰি দিয়া হৈছে সমগ্ৰ ৰাজপথ আৰম্ভ কৰিছে তন্নকৈ তদন্ত এই খবৰে যেন এক প্ৰকাৰ আজিৰ দিনটোত এতিয়া চৰ্চা লাভ কৰাৰ পৰিলক্ষিত হৈছে এই খবৰে যেন এক প্ৰকাৰ এতিয়া আতংকময় পৰিৱেশৰ বিৰাজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ